আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচন হ'ব লাগিছিলে 2023 চনৰ শেষৰ ফালে, কিন্তু বিভিন্ন অজুহাতত এই নিৰ্বাচন পিছুৱাই ৰখা হৈছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথমৰ ফালে আমি নিৰ্বাচন অনুষ্ঠিত কৰিম। আৰু এই নিৰ্বাচনৰ ক্ষেত্ৰত এইটো লক্ষ্য কৰা গৈছে যে পঞ্চায়ত নিৰ্বাচন, পৌৰ নিগমৰ নিৰ্বাচন, পৌৰসভাৰ নিৰ্বাচন এইবিলাক পৰিচালনা কৰে অসম নিৰ্বাচন আয়োগে। আমাৰ যিবিলাক লোকসভা বা বিধানসভা নিৰ্বাচন হয় এইবিলাক নিৰ্বাচন আয়োগ, ভাৰতৰ নিৰ্বাচন আয়োগে পৰিচালনা কৰে। কিন্তু এই পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত দেখা গৈছে যে পঞ্চায়ত নিৰ্বাচনত বেছিভাগ কথা কি হ'ব নহ'ব এইবিলাক মুখ্যমন্ত্ৰীয়ে কৈ আছে। অসম নিৰ্বাচন আয়োগ যিটো আছে, তাৰ এজন আয়ুক্ত আছে, তেওঁলোকৰ কোনো কথা বতৰাও নাই, তেওঁলোকৰ কোনো ভূমিকাও নাই। গতিকে গোটেই নিৰ্বাচনটো ৰাজ্য চৰকাৰে পৰিচালনা কৰিবৰ কাৰণে প্ৰেক্টিকেলি আৰম্ভ কৰিছে। এয়া হ'ল নিৰ্বাচনী যিটো গণতন্ত্ৰ, এই নিৰ্বাচনী গণতন্ত্ৰৰ প্ৰতি এটা ডাঙৰ আচলতে প্ৰত্যাহ্বান। কাৰণ নিৰ্বাচনৰ ক্ষেত্ৰত এটা কথা আনকি কলেজ নিৰ্বাচনবিলাকতো নিশ্চিত কৰা হয় যাতে নিৰ্বাচন যিবিলাকে পৰিচালনা কৰিব তেওঁলোকে কোনো পক্ষত নাই। কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন নতুন নতুন কথা পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি কৈ আছে। আৰু এইটোৰ পৰাই স্পষ্ট যে আচলতে নিৰ্বাচন আয়োগক সাক্ষী গোপাল কৰি ৰাখি গোটেই নিৰ্বাচনটো হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসকলে আচলতে নিয়ন্ত্ৰণ কৰিব। এতিয়া মুখ্যমন্ত্ৰীয়ে এটা কথা বাৰে বাৰে কৈ আছে যে নিকা প্ৰাৰ্থী গাঁও অঞ্চলৰ পৰা জয়ী হ'ব পৰা যায়, জয়ী কৰিব পৰা যায়, তাৰ কাৰণে আমি এবাৰ দলীয় নিৰ্বাচনী প্ৰতীক আমি ব্যৱহাৰ নকৰোঁ। এইটো দেখাত বৰ ভাল ধুনীয়া এটা কথা, কিন্তু আচলতে কি? আচলতে নিয়মটো কৰিছে যে পঞ্চায়তৰ যিবিলাক ৱাৰ্ড গাঁৱে গাঁৱে আছে, এই পঞ্চায়তৰ ৱাৰ্ডৰ নিৰ্বাচনটোহে দলীয় প্ৰতীকত নহয়, কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্য, প্ৰতিটো পঞ্চায়তৰ পৰাই এজন এজন আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচিত হ'ব পঞ্চায়তী আইনমতে। গতিকে আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ কিন্তু দলীয় প্ৰতীক থাকিব, তেওঁলোকৰো প্ৰতীক থাকিব, আমাৰো প্ৰতীক থাকিব, সকলোৰে প্ৰতীক থাকিব। জিলা পৰিষদৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰতো দলীয় প্ৰতীক থাকিব। তাৰমানে এজন মানুহে 3টা ভোট দিব লাগিব। আগতে 4টা ভোট আছিল, এইবাৰ পঞ্চায়তৰ সভাপতি নিৰ্বাচনটো নহয়, এইটো পঞ্চায়তৰ সদস্যসকলে পাছত নিৰ্বাচন কৰিব। আগতে 4খন বেলট পেপাৰ থাকিছিল, এইবাৰ 3খন বেলট পেপাৰ থাকিব। এখন বেলট পেপাৰত নিৰ্বাচনী প্ৰতীক মানে যিবিলাক ৰাজনৈতিক দলৰ এইটো নাথাকে, বাকী 2খনত প্ৰতিজন ভোটাৰে দলীয় প্ৰতীকত ভোট দিব লাগিব। তেনেহ'লে গোটেই কথাটো এটা ভেকু ভাওনাত বাদে একো নহয়। তেনেহ'লে এই যে পঞ্চায়তৰ ৱাৰ্ডবিলাকৰ সদস্যসকলৰ নিৰ্বাচনী প্ৰতীকটো তেওঁলোকে নাইকিয়া কৰিছে, তাৰ উদ্দেশ্যটো কি? পঞ্চায়তৰ নিৰ্বাচনৰ প্ৰতীক যেতিয়া নাইকিয়া কৰিব, তেতিয়া এজন মানুহৰ তেওঁ জিকি উঠাৰ পাছত তেওঁৰ কোনো দলীয় বা ৰাজনৈতিক কোনো তেওঁৰ অব্লিগেশ্যন, যিটো দায়িত্ব, বাধ্যবাধকতা নাথাকে, আগতকৈ বহু বেছি সহজ হৈ যাব। আৰু ইয়াৰ এটা দৰদাম চলিব। আমি গাঁওবিলাকত লক্ষ্য কৰিছোঁ এতিয়া, বিশেষকৈ বিজেপিৰ যিসকলে এতিয়া আপোনাৰ নেতৃত্ব ল'ব বিচাৰিছে, পঞ্চায়তৰ সভাপতি হ'ব বিচাৰিছে, আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰতো একেই কথাই। তেওঁলোকে ইতিমধ্যে যিবিলাক সম্ভাৱ্য বিজয়ী প্ৰাৰ্থী তেওঁলোকৰ লগত দৰদাম আৰম্ভ কৰিছে যে আপোনালোক যদি জিকে তেনেহ'লে মই ইমানকৈ টকা দিম, তেতিয়াহ'লে মই অন্ততঃ সভাপতি হোৱাৰ কাৰণে মোক সমৰ্থন কৰিব লাগিব। গতিকে একেবাৰে বজাৰ এখন মেলাৰ কাৰণে, গাঁও অঞ্চলত বজাৰ এখন মেলাৰ কাৰণে এই সিদ্ধান্তটোৱে এতিয়া আচলতে সুযোগ কৰি দিছে। গতিকে এই সিদ্ধান্তই ভাৰতবৰ্ষত এটা নোপোজা কথা তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে। তেওঁলোকে কৈছে আমি ৰাজনীতিৰ পৰা মুক্ত নহয়, কাৰণ ৱাৰ্ডৰ সদস্যজনহে এতিয়া দলীয় প্ৰতীকত নাথাকিব, বাকী কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য এইবিলাক কিন্তু প্ৰতীকতে থাকিব। গতিকে ৰাজনীতি মুক্ত কৰাৰ কথাটো এটা মানুহক মিছা কথা কোৱা বা মানুহক আচলতে প্ৰতাৰিত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা কৈ আছে।
গতিকে আমাৰ এই ক্ষেত্ৰত আমি এটা কথা মানে স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ ৰাজ্যখনতো বিজেপিৰ বৰ্তমান যিটো ৰাজনৈতিক অৱস্থা, এই ৰাজনৈতিক অৱস্থাটো মুঠেই ভাল নহয়। দেখা গৈছে যে দুটা সমষ্টিত উপ নিৰ্বাচনত মাত্ৰ 8,000-9,000 ভোটত বিজেপি জয়ী হৈছে। যদি বিৰোধী ঐক্য এইবাৰ হ'লহেঁতেন তেনেহ'লে অন্ততঃ তিনিটা সমষ্টি বিজেপি এইবাৰ নিশ্চিত পৰাজয়ৰ মুখত পৰিলেহেঁতেন। তাৰমানে 4টা সমষ্টি তেওঁলোকৰ হাতত আছিল, এটা সমষ্টি অন্ততঃ তেওঁলোকৰ হাতৰ পৰা এইবাৰ মানে 2টা সমষ্টি তেওঁলোকৰ হাতৰ পৰা এইবাৰ গ'লহেঁতেন। গতিকে এনেকুৱা অৱস্থাৰ কাৰণে তেওঁলোকে এই যে দলীয় প্ৰতীক মুক্ত নিৰ্বাচনৰ নামত এটা ভেকু ভাওনা আৰম্ভ কৰিছে। আমি এইটোৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি কৈছোঁ যে নিৰ্বাচন পৰিচালনাৰ দায়িত্বটো মুখ্যমন্ত্ৰীক কোনেও দিয়া নাই, মন্ত্ৰীসভাক দিয়া নাই। যিখন পঞ্চায়তী ৰাজ আইন আছে, PRI যিখন আইন এক্ট আছে, এই আইনমতে নিৰ্বাচন পৰিচালনা কৰিব লাগে ৰাজ্যত যিবিলাক নিৰ্বাচন আয়োগ আছে তেওঁলোকে। গতিকে অসমতো যিটো নিৰ্বাচন আয়োগ গঠিত হৈছে, তাৰ যিজন আয়ুক্ত আছে তেওঁ আগতে এজন IAS অফিচাৰ আছিল। আমাৰ দাবী হ'ল যে নিৰ্বাচন আয়োগ আগবাঢ়ি আহক, কেনেকৈ নিৰ্বাচন কৰিব, কি কৰিব, স্বচ্ছতা তেওঁলোকে প্ৰদৰ্শন কৰক, ৰাজনৈতিক দলবিলাকৰ লগত আলাপ আলোচনা কৰক। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ডিলিমিটেশ্যন হৈ গ'ল, কি কৰিলে তেওঁলোকে? কোনো ৰাজনৈতিক দলৰ লগত আলোচনা নকৰিলে, নিজৰ ইচ্ছামতে পঞ্চায়তৰ ৱাৰ্ডবিলাক তেওঁলোকে বিভক্ত কৰিছে। আৰু বিভক্ত কৰাৰ পাছত মাত্ৰ 2টা দিন, কিছুমান ঠাইত মাত্ৰ 1টা দিন পাইছে, 24 ঘণ্টাতকৈ কম আপোনাৰ ইমানবিলাক পঞ্চায়তৰ ক্ষেত্ৰত মতামত দিবৰ কাৰণে দিন দিয়া হৈছে, 1টা দিন বা 2টা দিন ৰাজনৈতিক দলবিলাকক। গতিকে ৰাজনৈতিক দলবিলাকত অন্ধকাৰত ৰাখি তেওঁলোকে গোটেই কাৰবাৰটো কৰিছে। এতিয়া পঞ্চায়ত যিটো ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আমি কি দেখা পাইছোঁ? মুছলমান মানুহ যদি আছে তেনেহ'লে পঞ্চায়তটোত 2,000 ভোট লৈ এটা ৱাৰ্ড, যাতে মুছলমান মানুহৰ প্ৰতিনিধিৰ সংখ্যা তেওঁলোকে কমাব পাৰে আৰু যাতে বিজেপিৰ বেছি লাভ হয়, তাৰ কাৰণে তেওঁলোকে কৰিছে কি, মানে বিভিন্ন পঞ্চায়তত আপোনালোকে মন কৰিব, আপোনালোকে নিশ্চয় খবৰ পাইছে যে মুছলমান মানুহৰ ৱাৰ্ডবিলাক তেওঁলোকে কমাই আনিছে। এইটো এটা একেবাৰে ডিছক্ৰিমিনেটৰী। যেনেকুৱা 500 যদি হিন্দু মানুহ তেওঁলোকৰ কাৰণে এটা ৱাৰ্ড আৰু 2,000 মুছলমান মানুহৰ কাৰণে এটা ৱাৰ্ড। তেনেকৈ আপোনাৰ দেখিব যে তেওঁলোকে আৰু এটা কাম কৰিছে, পঞ্চায়তবিলাক যেতিয়া গঠন কৰিছে তাতো একেই পদ্ধতি, জিলা পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত একেই পদ্ধতি। গতিকে এই ধৰণে নিৰ্বাচন আয়োগক এটা সাক্ষী গোপাল ৰাখি গোটেই কাৰবাৰটো কৰিছে অসম চৰকাৰে, মানে মুখ্যমন্ত্ৰী বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পালি প্ৰহৰীসকলে। গতিকে আমি এইটো ব্যৱস্থাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু নিকাভাৱে আৰু মানে নিৰপেক্ষভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। এইটো হ'ল আমাৰ দেশৰ নিৰ্বাচনী গণতন্ত্ৰক হত্যা কৰা এটা ব্লুপ্ৰিণ্ট। কাৰণ আমাৰ সংবিধানখনত কিছুমান কথা খুব স্পষ্টকৈ লিখা আছে, যেনে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন। আমেৰিকাত কেইবছৰৰ মূৰে মূৰে নিৰ্বাচন হ'ব লিখা আছে, আমাৰ দেশতো লিখা আছে 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন। এতিয়া 5 বছৰৰ কাৰণে এখন চৰকাৰ নিৰ্বাচিত কৰাৰ কাৰণে প্ৰতিজন নাগৰিকৰ এটা অধিকাৰ আছে। এতিয়া কি কৰিব বিচাৰিছে, দেখাত এক দেশ এক নিৰ্বাচন, তাৰমানে 5 বছৰৰ কাৰণে কোনো নিৰ্বাচন নহয়। কিন্তু এখন ৰাজ্যত যদি ৰাজনৈতিক সংকট সৃষ্টি হয়, তেতিয়াহ'লে যদি এখন চৰকাৰৰ পতন হয় তেতিয়া কি হ'ব? আজি মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে চাবচোন। মুখ্যমন্ত্ৰী কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে যে 26ত যদি নিৰ্বাচন আমি কৰোঁ, বিধানসভা নিৰ্বাচন হ'বই, আৰু যদি 29ত এক দেশ এক নিৰ্বাচন আৰম্ভ হৈ যায় তেনেহ'লে কি কৰিব? 29 চনৰ আকৌ অসমৰ মানুহে নতুন এখন চৰকাৰৰ কাৰণে ভোট দিব লাগিব, 3 বছৰৰ কাৰণে। তেওঁলোকে কৈছে খৰচ কমাব, খৰচ কমিব নে বাঢ়িব? ৰাজনৈতিক সংকটটো হয় বিভিন্ন ৰাজ্যবিলাকত। এতিয়া আপোনাৰ বিভিন্ন দলৰ বিভাজন হয়। এতিয়া মহাৰাষ্ট্ৰৰ চৰকাৰখন কেনেকৈ হৈছিল? বিভিন্ন জোৰা তাপলি মেৰি পেলাই তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰিছিলে। গতিকে তাৰ ক্ষেত্ৰত নতুন নিৰ্বাচন যদি কৰিব লগা হয়, এইটো অসমত বিভিন্ন ৰাজ্যত কৰিব লগা হয়। এতিয়া তেওঁলোকে কি কৰিব? ধৰি লওক 4 বছৰ হৈ গ'ল, সংকটত পৰিল, তাৰপাছত তেওঁলোকে আকৌ নিৰ্বাচন কৰিব এবছৰৰ কাৰণে ৰাজ্য বিধানসভাবিলাকৰ, আৰু তাৰপিছত 1 বছৰ পাছত আকৌ নিৰ্বাচন হ'ব। এইটো হৈছে ভাৰতবৰ্ষৰ যিটো ফেডাৰেল ব্যৱস্থা,
কি ব্যৱস্থা আজি বিভিন্ন ৰাজ্যৰ পৰিস্থিতি বেলেগ বেলেগ ৰাজনৈতিক পৰিস্থিতিবিলাকো সলনি হৈ থাকে গতিকে এই এক দেশ এক নিৰ্বাচনে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যিটো মূল কথা নিৰ্বাচনী গণতন্ত্ৰৰ মূল কথা যে 5 বছৰৰ কাৰণে এজন প্ৰতিনিধি নিৰ্বাচন কৰিব এইটোতে তেওঁলোকে আক্ৰমণ কৰিব বিচাৰিছে তাৰ লগতে চাওক আমি এইমাত্ৰ আলোচনা কৰিলো পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰে কোনে অসম নিৰ্বাচন আয়োগে প্ৰতিখন ৰাজ্যত ৰাজ্যিক নিৰ্বাচন আয়োজনবিলাকে পৌৰ নিগম পৌৰসভা পৌৰ আপোনাৰ কি বুলি কয় গাঁও পঞ্চায়ত আকৌ আমাৰ ৰাজ্যখনত আছে যিবিলাক স্বায়ত্তশাসিত পৰিষদ এইবিলাকৰ নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰে পৰিচালনা কৰে এতিয়া যদি এক দেশ এক নিৰ্বাচনৰ মত গোটেই ব্যৱস্থাটো হ'ব কেন্দ্ৰীয়ভাৱে গোটেই নিৰ্বাচনটো পৰিচালনা কৰা হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ বিভিন্ন ৰাজ্যই বিভিন্ন ধৰণৰ আপোনাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছিল কেৰালাত বেলেগ এটা ব্যৱস্থা বেংগলত বেলেগ এটা ব্যৱস্থা ত্ৰিপুৰাত এটা বেলেগ ব্যৱস্থা এই গোটেইবিলাক তেওঁলোকে ধ্বংস কৰাৰ কাৰণে আগবাঢ়িছে গতিকে আমি এক দেশ এক নিৰ্বাচন এই ব্যৱস্থাটো আমি তীব্ৰ বিৰোধী আৰু আমি ভাবোঁ যে ভাৰতবৰ্ষৰ সংসদেও কাৰণ ইয়াতে বহুতবিলাক সাংবিধানিক আপোনালোকে জানে যে সাংবিধানিক কিছুমান পৰিৱৰ্তন কৰিব লাগিব কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব লাগিব গতিকে কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিব লাগিলে 2/3 মেজৰিটি 2/3 সংখ্যাগৰিষ্ঠতা সংসদত লাগিব যিটো বিজেপিৰ নাই বা তেওঁলোকৰ যিবিলাক আঞ্চলিক সহযোগী দল আছে তেওঁলোকৰ প্ৰতিক্ৰিয়াবিলাকো ইমান সহজ নহ'ব গতিকে যদিও এইটো হয় নে নহয় এটা বেলেগ কথা কিন্তু যিটো তেওঁলোকে প্ৰচেষ্টা চলাইছে এইটো আমি ভাৰতীয় গণতন্ত্ৰৰ ওপৰত ডাঙৰ আক্ৰমণ বুলি আমি বিবেচনা কৰিছোঁ